Hello everyone. In this video we are going to learn about question tags. তোমালোকে নিশ্চয় আগতে শুনিছা question tags. What are question tags? Okay, so I'm not going to give you a definition, just will try to understand what question tag is. আমি definition দিব না যাও, মানে কি ক'ব না যাও, তোমালোকে জাস্ট মই এটা এক্সাম্পল প্ৰথমতে দি লৈছোঁ. সো ধৰি লোৱা মই এটা সেন্টেন্স, ইউ আৰ playing what you are playing, ধৰি লোৱা মই লিখিছোঁ you are playing, আৰু তুমি সঁচাকৈ খেলিছা না নাই সেইটো কনফাৰ্মেশ্যনৰ কাৰণে মই এটা কুৱেশ্যন তোমাক কৰিছোঁ, aren't you? অ'কে, তুমি খেলি আছা হয়নে? এই বস্তুটোৱে হৈছে কি আমাৰ কুৱেশ্যন টেগ. চ' aren't you যে ইয়াতে আমি লগালোঁ, এই বস্তুটো হৈছে কি কুৱেশ্যন টেগ. চ' এতিয়া তোমালোকে যদি কুৱেশ্যন টেগ মানে কি ক'বলৈ যাওঁ তেতিয়াহ'লে কি হ'ব, এটা ষ্টেটমেণ্টৰ পাছত এটা সৰু এটা কুৱেশ্যন প'জ কৰা হয়, এটা কুৱেশ্যন সোধা হয়. অ'কে, জাষ্ট ফৰ কনফাৰ্মেশ্যন. অ'কে, জাষ্ট ফৰ কনফাৰ্মেশ্যন. এইবিলাক হৈছে কি কুৱেশ্যন টেগ. আৰু কুৱেশ্যন টেগছবোৰ সাধাৰণতে কি থাকে, এইবিলাক কি থাকে অক্সিলাৰিজ. অ'কে, অক্সিলাৰি ভাৰ্ববোৰ সাধাৰণতে ইউজ কৰা হয়. চ' যেনেকৈ আৰ ইয়াতে অলৰেডি আমি ইউজ কৰিছোঁ, আৰ, ইজ, হয়নে, ডু, ডাজ, হেভ, হেজ, এইবিলাক ব্যৱহাৰ কৰি আমি কি কৰোঁ, আমি কুৱেশ্যন টেগ বনাওঁ. অ'কে, একেবাৰে চিম্পল চোৱা, ইয়াতে ষ্টেটমেণ্টটো তোমালোকে চোৱাৰ লগে লগে কি হ'ব ইয়াতে তোমালোকে গম পাবা. চ' ইয়াতে চোৱা, এই অক্সিলাৰি ভাৰ্বটো লৈছে ইয়াতে, এই অক্সিলাৰি ভাৰ্বটো ইয়াতে আছে আৰ. চ' আৰৰ লগত কি কৰিব, কণ্ট্ৰাকশ্যনৰ ফৰ্ম আৰ নটৰ কণ্ট্ৰাকশ্যন আৰ নট. অ'কে, আৰ নটৰ কণ্ট্ৰাকশ্যন ফৰ্মটো কি আহে, এই আৰ নটৰ কণ্ট্ৰাকশ্যন ফৰ্মটো কি আহিব, aren't you? অ'কে, চ' ইয়াতে দিয়ে থাকিব, একেবাৰে সহজ, ইয়াতে অক্সিলাৰি ভাৰ্বটো দিয়ে থাকিব হয়নে. most কেছেছ মানে বেছিভাগ তোমালোকে পাই যাবা অক্সিলাৰি ভাৰ্বটো চেণ্টেন্সতে. চ' এইটোৰ লগত কি লগাব লাগিব, নট লগাব লাগিব যদি এইটো পজিটিভ ষ্টেটমেণ্ট থাকে. এইটো পজিটিভ, ইয়াতে নেগেটিভ ৱৰ্ড এটাও নাই. চ' ইয়াতে লগত যদি পজিটিভ থাকে তেতিয়াহ'লে আৰু লগত নট লগাই দিলেই আমাৰ কুৱেশ্যন টেগটো হৈ যাব. অ'কে, চ' ৰুল এইটোৱে হয়. তো প্ৰথম ৰুলটো কি হ'ব, আমি যেতিয়া কুৱেশ্যন টেগ বনাম, চ' আমি কুৱেশ্যন টেগ বনাওঁতে চ' মনত ৰাখিবা আমি এইবিলাক দি ইউজ কৰিহে বনাম, সাধাৰণতে এইবিলাকে ইউজ হয়. অ'কে, এতিয়া চোৱা, আমি আৰু এটা এক্সাম্পল ল'ম. চ' যদি ই পজিটিভ থাকে, পজিটিভ তেতিয়াহ'লে আমাৰ নেগেটিভ টেগ লাগিব. বুজি পাইছেনে কি কৈছে, এইটো পজিটিভ ষ্টেটমেণ্ট, এইটো হৈছে পজিটিভ ষ্টেটমেণ্ট. অ'কে, যেনেকৈ ইউ আৰ, চৰি ইয়াতে আমি লিখিছোঁ ইউ আৰ প্লেয়িং. অ'কে, ইউ আৰ প্লেয়িং, এইটো এটা পজিটিভ ষ্টেটমেণ্ট হয়. অ'কে, এইটো এটা পজিটিভ ষ্টেটমেণ্ট হয়, ইউ আৰ প্লেয়িং. আৰু ইয়াৰ লগত কি লাগিছে, ইয়াৰ লগত লাগিছে aren't you. চ' যদি পজিটিভ ষ্টেটমেণ্ট থাকে তেতিয়াহ'লে তাৰ লগত আমি কি লগাব লাগিব, নট লগাব লাগিব, নেগেটিভ লগাব লাগিব. অ'কে, নট অৰ ইউ কেন চে নেগেটিভ. অ'কে, নেগেটিভ লগাব লাগিব. উইল টেক আনাদাৰ, আৰু এটা এক্সাম্পল লৈ লওঁ. ইয়াতে ধৰি লোৱা শ্বি ইজ এ ডক্টৰ.
ওকে সো এইটো ষ্টেটমেণ্ট আৰু ষ্টেটমেণ্টৰ পাছত আমি কি কৰিম এটা কমা দিম সো এইটোত কি হ'ব ইয়াতে ডেশ 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 ইয়াতে কি কুৱেশ্যন টেগ লাগিব কি কুৱেশ্যন টেগ লাগিব আমাৰ অক্সিলাৰী ভাৰ্ব ইয়াতে অলৰেডি আছে হয়নে ইয়াতে আমাৰ অক্সিলাৰী ভাৰ্ব আছে হয়নে ইজ আছে সো ইজটো হ'ব ইয়াতে নো ডাউট ইয়াতে কি হ'ব ইয়াতে ইজ হ'ব আৰু নেগেটিভ লাগিব আৰু নেগেটিভ লাগিলে ইজ নট হ'ব কিন্তু আমি কুৱেশ্যন টেগত ইজ নট আমি ক'ব লিখিব নোৱাৰোঁ আমি কি ক'ম আমি লিখিম ইজেণ্ট শি আছে ইজেণ্ট কি হ'ব ইজেণ্ট শি হয়নে ইজেণ্ট শি সো এইটো আমাৰ কুৱেশ্যন টেগ হৈ গ'ল আৰু কুৱেশ্যন টেগ পাছ যিহেতু কুৱেশ্যন টেগ কুৱেশ্যন মাৰ্ক দিব লাগিব সো এইটো আমাৰ কি হৈ যাব এইটো আমাৰ এনসাৰ হৈ যাব বুজি পাইছেনে সো পজিটিভ ষ্টেটমেণ্টৰ লগত কি লাগিছে এই পজিটিভ ষ্টেটমেণ্টৰ লগত নেগেটিভ নট লাগি আমাৰ কি হৈছে কুৱেশ্যন টেগ হৈ গৈছে এইটো আমাৰ কুৱেশ্যন টেগ ওকে সো একেবাৰে সিম্পল হয় আচ্ছা এতিয়া প্ৰশ্ন হ'ল পজিটিভ ষ্টেটমেণ্টৰ নেগেটিভ লাগি কুৱেশ্যন টেগ হৈ যাব মনত ৰাখিবা সদায় কণ্ট্ৰেক্টেড ফৰ্ম হ'ব তোমালোকে এনেকৈ লিখিলে নহ'ব ইজ নট ইট লিখিলে নহ'ব এইটো ভুল হ'ব চ' তোমালোকে কি লিখিব লাগিব ইজেণ্ট ইট কণ্ট্ৰেক্টেড ফৰ্ম এই বস্তুটো তোমালোকে মনত ৰাখিবা কণ্ট্ৰেক্টেড ফৰ্মটো লিখিব লাগিব আচ্ছা এতিয়া আমি আৰু এটা এক্সাম্পল ল'ম তাৰপাছত আমি আকৌ বেলেগ এক্সাম্পল চাম মানে বেলেগ পজিটিভটো হৈ গ'ল নেগেটিভ সেন্টেন্স যদি থাকে তেতিয়া কি কৰা হয় সেইটো আমি পাছত চাম তাৰ আগতে আমি আৰু এটা এক্সাম্পল লৈ লৈছোঁ ওকে ধৰি লোৱা দে উইল হেল্প সো এইটো পজিটিভ ষ্টেটমেণ্ট এৰিয়া এইটো এটা এতিয়া অক্সিলাৰী কোনটো হয় এতিয়া উইল হয়নে মডেল অক্সিলাৰী উইল সো এতিয়া মডেল অক্সিলাৰী আছে উইল যে উইলৰ ক্ষেত্ৰত কি হ'ব উইল নট হ'ব উইল নটৰ কণ্ট্ৰেক্টেড ফৰ্ম হ'ব আৰু উইল নটৰ কণ্ট্ৰেক্টেড ফৰ্ম কি হয় want okay will not হ'ব ইয়াতে কিন্তু will not আমি নিলিখো আমি কি লিখিম কণ্ট্ৰেক্টেড ফৰ্ম want দে আমাৰ এই প্ৰনাউনটো দিব লাগিব লাষ্টত হয়নে কোনে কৰি আছে কামটো সেই সাবজেক্টটো ইয়াতে দিব লাগিব want দে আৰু ইয়াতে want দে যেটো লিখিছোঁ চোৱা এই want দেটো এইটো কি হয় will plus not ওকে এইটো মিলি কি হৈছে want সো এইটো তোমালোকে মনত ৰাখিব লাগিব ওকে will plus not want আৰু এই কণ্ট্ৰেক্টেড ফৰ্মটো আমাৰ ব্যৱহাৰ কৰিব লাগিব সো পজিটিভ ষ্টেটমেণ্ট নেগেটিভ টেগ পজিটিভ ষ্টেটমেণ্ট যদি থাকে নেগেটিভ টেগ লগাব লাগিব আৰু ইম্পৰ্টেণ্ট থিং আকৌ মই কৈছোঁ ইউ হেভ টু গিভ দ্য কুৱেশ্যন মাৰ্কটো দিব লাগিব ইউজ টু মেক ইট টু টেগ দ্য কুৱেশ্যন ওকে আচ্ছা এতিয়া আমি চাম পজিটিভ ষ্টেটমেণ্ট থাকিলে কি হ'ব এইটো আমি গম পাইছোঁ আচ্ছা ইয়াৰ আগতে আমি যদি অক্সিলাৰী ভাৰ্ব নাথাকে অক্সিলাৰী ভাৰ্ব নাথাকে তেতিয়া কি হ'ব এইটোৱে চিটুৱেশ্যন আমি এটা চাই লওঁ চ' এতিয়া গোটেই যিবিলাক চেণ্টেঞ্চ কৈছোঁ অক্সিলাৰী ভাৰ্ব আছে ইজ উইল হয়নে এইবিলাক অক্সিলাৰী ভাৰ্বছ চ' যদি নাথাকে ধৰি লোৱা এটা সেন্টেন্স লৈছোঁ হি ৰিডছ বুক চিম্পল সেন্টেন্স এটা লৈছোঁ হি ৰিডছ বুক চ' এই ক্ষেত্ৰত কি হ'ব ইয়াতে এইটো আমাৰ পজিটিভ ষ্টেটমেণ্ট হয় কিন্তু ইয়াতে চোৱা ইয়াতে একো অক্সিলাৰী ভাৰ্ব নাই ইয়াতে কি কুৱেশ্যন হ'ব কি কেনেকৈ টেগ কৰিম আমি কুৱেশ্যন চ' এইবিলাক ক্ষেত্ৰত কি কৰিব লাগিব হি ৰিডছ বুক কিবা এটা কৰা বুজাইছে হয়নে হি ৰিডছ বুক কি কৰে হি কিতাপ পঢ়ে বুলি কৈছে হি ৰিডছ বুক চ'
প্ৰেজেণ্ট টেন্স সো টেন্সটো মন কৰিব লাগিব প্ৰেজেণ্ট টেন্সত আছে সো আমাৰ টেগ কোৱেশ্চন টেগ কৰোঁতে আমাৰ সেই টেন্সটো ফলো কৰিব লাগিব ওকে সো হি ৰিডছ বুক এটা কি হ'ব এটাতো অক্সিলাৰি ভাৰ্ব নাই we don't have what auxiliary verb here so in this case what we have to do কি কৰিব লাগিব he reads books you have to ask a question to কি কৰিব he reads book to answer হৈ গল ন এটা so suppose ধৰিলে question to কৰিছো okay question কৰিছো what does he read okay so it is a question just it amar answer no just ami tag to keneke ulam tag to amar tag to hobo আমি যে ট্যাগ কৰিম এতে অক্সিলাৰি ভাৰ্ব না অক্সিলাৰি ভাৰ্ব লাগিব আমাৰ কোৱেশ্চন ট্যাগটো বনাবলৈ হলে সো হোৱাট ডাজ হি ৰিডছ বুক সো এটোৰ পৰা এটা আনসাৰ আহি গৈছে সো এতে চোৱাচোন ইয়াতে কি আমাৰ অক্সিলাৰি ভাৰ্বটো এতিয়া ওলাই গৈছে মানে সো ইয়াতে ওলাই গৈছে সো ডাজ আহি গৈছে সো এতে কি হ'ব ইয়াতে আমাৰ আহি যাব ইয়াতে কি আহিব ডাজ হয়নে ডাজ প্লাস যেটো পজিটিভ স্টেটমেন্ট হয়নে ডাজ প্লাস নট কি হ'ব ডাজন্ট হি সো এইটো আমাৰ এটা এই ধৰণে আমাৰ কোৱেশ্চন ট্যাগ কৰিব লাগিব য'ত অক্সিলাৰি ভাৰ্ব নাথাকে ওকে য'ত অক্সিলাৰি ভাৰ্ব নাথাকে এই ধৰণে কৰিব লাগিব সো এইটো তোমালোকৰ লিখিব নালাগে এই বস্তুটো লিখিব নালাগে জাস্ট তোমালোকৰ এক্সাম্পলৰ কাৰণে দিছো হোৱাট ডাজ হি ৰিড সো এইটো এনেকৈ তোমালোকে ডাজন্ট হি কি আহি যাব ডাজন্ট হি ইয়াতে আহিব এই ধৰণে যেতিয়া অক্সিলাৰি ভাৰ্ব নাথাকিব এই ধৰণে কোৱেশ্চন এটা বনাই ল'বা যাতে যোনটো সেন্স স্টেটমেন্ট দিয়া আছে সেইটো এনসাৰটো ওলাই ওকে সো এই ধৰণে তোমালোকে কোৱেশ্চন কৰিব পাৰা এতিয়া নেগেটিভ সেন্টেন্স লৈ যাম আমি এতিয়া এনেকৈ কৰিব পাৰিবা সিমিলাৰলি আৰু তোমালোকে যদি বিচাৰা আৰু যদি পাস্ট টেন্সও থাকে ধৰি লোৱা হি read a book so he read a book নহয় he reads a book নহয় he read a book যদি হয় he read a book so এইটো past tense হ'ব so এইটো past tense so past tense কি হ'ব what did he read কি হ'ব কোৱেশ্চনটো what did he read did আহি গৈছে so didn't he read a book so didn't he so এইটো আমাৰ কোৱেশ্চন ট্যাগ হৈ গ'ল বুজি পাইছে এই ধৰণে হ'ব ওকে সো এটাৰ পজিটিভ স্টেটমেন্টৰ হৈ গ'ল এতিয়া আমি চাম নেগেটিভ স্টেটমেন্ট যদি থাকে আমাৰ নেগেটিভ স্টেটমেন্ট যদি থাকে নেগেটিভ স্টেটমেন্ট ওকে নেগেটিভ স্টেটমেন্ট যদি থাকে তাৰ লগত আমাৰ কি লগাব লাগিব প্লাস পজিটিভ কি লগাব লাগিব পজিটিভ ট্যাগ লগাব লাগিব আগতে তো পজিটিভ আছিল নেগেটিভ ট্যাগ লগাইছো এতিয়া নেগেটিভ স্টেটমেন্ট পজিটিভ ট্যাগ হ'ব ওকে ধৰি লোৱা এটা এক্সাম্পল হলো ইউ don't like say you don't like tea okay তুমি চাহ ভাল নোপোৱা okay তুমি চাহ ভাল নোপোৱা so এটো কি হ'ব you don't like tea so পজিটিভ হ'ব don't আছে so আমাৰ অক্সিলাৰি ভাৰ্ব অলৰেডি আছে do you হৈ গ'ল okay so এই ধৰণে তোমালোকে কৰিব পাৰিবা so আমাৰ এই যেটো নেগেটিভ যেটো সেন্টেন্স এটোৰ পৰা আমি গম পাইছো নেগেটিভ স্টেটমেন্ট এটো আৰু নেগেটিভ স্টেটমেন্ট থাকিলে আমাৰ ট্যাগটো কি হ'ব পজিটিভ হ'ব ডু ইউ so ইয়াৰ পৰা তোমালোকে ডু টু লৈ
লগতে আমাৰ প্ৰনাউনটো ইয়াতে লগাই দিলে হৈ যাব ওকে সো আৰু এটা আমি এক্সাম্পল লৈ লওঁ এনেকৈ হি হেজ নট ধৰি লোৱা হি হেজ নট ফিনিছড হি হেজ নট ফিনিছড এতিয়াও শেষ হোৱা নাই কৰা নাই কিবা এটা কাম হি হেজ নট ফিনিছড সো এইটো কি হ'ব নেগেটিভ ষ্টেটমেণ্ট হেজ হি হৈ যাব and then you put a question mark and your question tag is done okay so this is the way you can do tag question tags okay so ইয়াতে এটা কথা মন কৰিবা আমি দুটা এক্সাম্পলে চালোঁ নেগেটিভ ষ্টেটমেণ্ট থাকিলে কি পজিটিভ টেগ ল'ব লাগিব আৰু পজিটিভ ষ্টেটমেণ্ট যদি থাকে নেগেটিভ টেগ লগাব লাগিব চ' আমাৰ ইয়াতে মনত ৰাখিবা যে আমাৰ আৰু এটা কথা মনত ৰাখিবা যে আমাৰ কাৰেক্ট অক্সিলাৰী ভাৰ্বটো আমি কি কৰিব লাগিব ব্যৱহাৰ কৰিব লাগিব আৰু যেতিয়া অক্সিলাৰী ভাৰ্ব নাথাকে আমি গমেই পাইছোঁ কি ল'ব লাগিব do does did okay according to the tense okay so এইটো আমাৰ আমি কৰিব পাৰিব লাগিব okay so মই ইয়াতে দুটামান এক্সাম্পল তোমালোক দিছোঁ তোমালোকে এইটো ট্ৰাই কৰিবা যেনেকৈ she speaks English okay she speaks English so ইয়াতে কি কুৱেশ্যনটা টেগ লাগিব তোমালোকে মোক জনাবা আৰু এটা দিছোঁ John is your friend okay John is your friend okay John is your friend এটা কি কুৱেশ্যন কি টেগ লাগিব তোমালোকে কৈ দিবা আৰু এটা নেগেটিভৰো মই দি দিছোঁ তোমালোকে এইটোও ট্ৰাই কৰিবা she ধৰি লোৱা did not eat lunch she did not eat lunch এটা কি কুৱেশ্যন টেগ লাগিব তোমালোকে কমেণ্টত মোক এনচাৰখিনি দি দিবা অ'কে